নমস্কাৰ চাবলৈ আৰম্ভ কৰিছে আসাম বিনাছ ইউটিউব চেনেল আৰু এই মুহূৰ্তত দিব লৈছোঁ সন্ধিয়াৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ আৰু এনে ধৰণৰ খবৰ নিতৌ চাই থাকিবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটা লাইক কৰি দিব লৈছোঁ সন্ধিয়াৰ প্ৰথমটো খবৰ ৰাজ্যৰ লাখ লাখ মহিলালৈ এটা ভাল খবৰ জুমৈ বিনন্দিত অংশ লোৱা মহিলাসকলক চৰকাৰে প্ৰদান কৰিব ২৫,০০০কৈ টকা চৰকাৰৰ তৰফৰ পৰা জিলাই জিলাই বিতৰণ কৰা হ'ব এই ২৫,০০০ টকা চেকপাত দিব লৈছোঁ আন এটা খবৰ গোৱালপাৰা উচ্ছেদক লৈ তদন্ত ঘোষণা কৰিছে ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্যই বেদখলকৃত অঞ্চলত চৰকাৰী আঁচনি কেনেকৈ ৰূপায়িত হৈছিল PMGSY PMAY JJM বিদ্যুৎ সংযোগ আদি দিয়াৰ সন্দৰ্ভতো প্ৰশ্ন উত্থাপন কৰিছে ৰাজ্যপালৰ কাৰ্যালয়ত বিশেষ বনভূমিক পঞ্চায়ত অঞ্চল হিচাপে ঘোষণা কৰা সন্দৰ্ভতো প্ৰশ্ন উত্থাপন কৰিছে ৰাজ্যপালে দক্ষতা নিয়োগ আৰু উদ্যোগীকৰণ বিভাগৰ প্ৰধান সচিবক দিয়া হৈছে নিৰ্দেশ প্ৰধান সচিব GD ত্ৰিপাঠীক তদন্ত কৰিবলৈ নিৰ্দেশ প্ৰদান কৰিছে ৰাজ্যপালে বনাঞ্চলৰ ভূমি নিষ্কাশনৰ অগ্ৰগতি ধ্বংসৰোধত বন বিষয়া ভূমিকাক লৈও প্ৰশ্ন উত্থাপন কৰিছে ৰাজ্যপালগৰাকীয়ে কেবিনেটত ডাঙৰ সিদ্ধান্ত আন্তঃধৰ্মীয় মাটি ক্ৰয় বিক্ৰয়ক লৈ আহি গ'ল কঠোৰ নিয়ম হিন্দু মুছলমানৰ মাজত মাটি ক্ৰয় বিক্ৰয়ক লৈ দিব লৈছোঁ এটা ডাঙৰ খবৰ মাটি কিনা বেচাক লৈ কেবিনেটত গ্ৰহণ কৰা হ'ল বৃহৎ সিদ্ধান্ত আন্তঃধৰ্মীয় মাটি ক্ৰয় বিক্ৰয়ক লৈ আহি গ'ল SOP কেবিনেটৰ অন্তত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কৰিছে ঘোষণা মাটি বিক্ৰী কৰাৰ ক্ষেত্ৰত SDCয়ে তন্নতন্নকৈ পৰীক্ষা কৰি DCলৈ প্ৰস্তাৱ পঠাব DCয়ে চৰকাৰ ৰাজহ বিভাগলৈ পঠিয়াব প্ৰস্তাৱটো ৰাজহ বিভাগে অসম আৰক্ষী স্পেচিয়েল ব্ৰাঞ্চলৈ প্ৰস্তাৱটো প্ৰেৰণ কৰিব আৰক্ষী স্পেচিয়েল ব্ৰাঞ্চে নিৰাপত্তা আদিকে ধৰি কেইবাটাও দিশ পৰীক্ষা কৰিব মাটি ক্ৰয় কৰা উৎস সামাজিক গাঁথনিৰ ওপৰত তদন্ত কৰিব আৰক্ষীয়ে তাৰ পিছত স্পেচিয়েল ব্ৰাঞ্চে চৰকাৰক জনাব সকলো তথ্য চৰকাৰে DCক তথ্য জনোৱাৰ পিছত DCয়ে ল'ব অনুমতিৰ সিদ্ধান্ত দিব লৈছোঁ আন এটা খবৰ মাদ্ৰাছা নহয় চৰকাৰী বিদ্যালয়ত সংঘটিত হৈছে এক ভয়ংকৰ ঘটনা চৰকাৰী বিদ্যালয়ৰ পৰা চলিছে জেহাদী কাৰ্যকলাপ বাংলাদেশী জেহাদী কাৰ্যকলাপত জড়িত হৈ আছে এগৰাকী চৰকাৰী শিক্ষক শ্বাহ আলম চৰকাৰক আটক কৰিছে আৰক্ষীয়ে ধুবুৰী লক্ষীমাৰী মধ্য ইংৰাজী বিদ্যালয়ৰ শিক্ষক আছিল শ্বাহ আলম বাংলাদেশৰ জামাতি ইছলামীৰে সুসম্পৰ্ক আছিল শ্বাহ আলমৰ ইতিমধ্যে গোলকগঞ্জ আৰক্ষী জালত পৰিছে শিক্ষক শ্বাহ আলম ভাৰত বাংলা সীমান্তত ঘৰ আছিল শিক্ষকজনৰ দিব লৈছোঁ এটা পলিটিকেল ব্ৰেকিং নিউজ ভোট চুৰিৰ বিৰুদ্ধে এবাৰ ৰাজপথ কপালে কংগ্ৰেছে আৰক্ষীৰ প্ৰতিবাদকাৰীৰ মাজত হতাহতি সৃষ্টি হৈছে বিজেপি ভোট চুৰ লেট্ৰিন চুৰ ধ্বনিৰে প্ৰতিবাদ সাব্যস্ত কৰিছে একাংশই লগতে অমিত শাহকো ভোট চুৰ আখ্যা দিলে প্ৰতিবাদকাৰীয়ে ভোট চুৰিৰ বিৰুদ্ধে কংগ্ৰেছে সাব্যস্ত কৰিছে ভয়ংকৰ প্ৰতিবাদ ৰাজ্যিক নিৰ্বাচন আয়োগৰ সন্মুখত কংগ্ৰেছৰ এই তীব্ৰ প্ৰতিবাদ এফালে আৰক্ষী আনফালে প্ৰতিবাদী দল প্ৰতিবাদৰ মাজতে আৰক্ষী আৰু প্ৰতিবাদকাৰীৰ মাজত হতাহতি আৰক্ষীৰ বৃহৎ দল অসমৰ্থ হয় প্ৰতিবাদক ৰুধিবলৈ আৰক্ষীৰ বেহুফালিৰ প্ৰতিবাদী ভিতৰত সোমোৱাৰ চেষ্টা দিব লৈছোঁ আন এটা পলিটিকেল ব্ৰেকিং নিউজ একেদিনাই 40 জনৰো অধিকৰ বিজেপি ত্যাগ BTC নিৰ্বাচনৰ দিন ঘোষণাৰ পিছতে বিজেপিত এতিয়া দল ত্যাগৰ জোৱাৰ ওদালগুৰিত বিজেপি এৰি বহু নেতাই ঢাপলি মেলিছে হাগ্ৰামা BPFলৈ হাগ্ৰামা মহিলাৰী উপস্থিতিত যোগ দিয়ে BPFত কোচ ৰাজবংশী ছাত্ৰ সন্থাৰ উপদেষ্টা সহ কেইবাজনো নেতাৰো BPFত যোগদান একেদিনাই 40 জনৰো অধিক বিজেপি ত্যাগ এতিয়াৰ পৰা কণ্টেনৰ নামত ইউটিউবাৰে যি ইচ্ছা তাকেই কৰিব নোৱাৰিব এই সন্দৰ্ভত সৰ্বোচ্চ ন্যায়ালয়ে কঠোৰ হৈ পৰিছে ইউটিউবাৰ ইনফ্লুৱেঞ্চাৰৰ বিৰুদ্ধে কণ্টেনৰ নামত বাক স্বাধীনতাক ব্যৱহাৰ কৰিব নোৱাৰিব কোনো ইউটিউবাৰ আৰু ইনফ্লুৱেঞ্চাৰে বিশেষভাৱে সক্ষম লোকক লৈ ধেমালি কৰিব নোৱাৰিব কণ্টেণ্ট ক্ৰিয়েটাৰৰ নামত অশ্লীল শব্দ ব্যৱহাৰো কৰিব নোৱাৰিব ইউটিউবাৰ ইনফ্লুৱেঞ্চাৰে যি ইচ্ছা তাকেই ভিডিঅ'ত দেখুৱাব নোৱাৰিব দিব লৈছোঁ আন এটা খবৰ পাকিস্তান বাংলাদেশৰ সৈতে মিলি অসমক অস্থিৰ কৰাৰ চেষ্টা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই উত্থাপন কৰিছে এই বিস্ফোৰক অভিযোগ অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই পুনৰবাৰ এক তীব্ৰ অভিযোগ উত্থাপন কৰি ৰাজনৈতিক মহলত খলকনি সৃষ্টি কৰিছে মুখ্যমন্ত্ৰী শৰ্মাৰ অভিযোগ যে হৰ্ষমন্দৰ প্ৰশান্ত ভূষণ আদি এক্টিভিষ্টসকলে পাকিস্তানী আৰু বাংলাদেশী উপাদানৰ সৈতে ষড়যন্ত্ৰ কৰি ৰাজ্যখনত অশান্তিৰ পৰিৱেশ সৃষ্টি কৰাৰ চেষ্টা কৰি আছে মুখ্যমন্ত্ৰীয়ে দাবী কৰে যে এইসকল কৰ্মীয়ে 2025 চনত 23 আগষ্টৰ পৰা অসম ভ্ৰমণ আৰম্ভ কৰি সংখ্যালঘু নেতাসকলৰ সৈতে বৈঠক কৰি চৰকাৰৰ চলি থকা উচ্ছেদ অভিযানত ব্যাঘাত সৃষ্টি কৰিবলৈ চেষ্টা কৰিছে
ইপিনে ৰাজ্যিক বিজেপিয়ে উচ্ছেদ অভিযানক গাজা পেলেষ্টাইনৰ সংঘাতৰ সৈতে তুলনা কৰাৰ বাবে জমিয়ত উলেমা-ই-হিন্দৰ নেতা মৌলানা মেহমুদ মাদানীক গ্ৰেপ্তাৰৰ দাবী জনাইছে। বিজেপিৰ মুখপাত্ৰ জয়ন্ত কুমাৰ গোস্বামীয়ে কয়, খিলঞ্জীয়া অধিকাৰ সুৰক্ষা কৰাৰ বাবে চৰকাৰী আৰু বনাঞ্চলৰ পৰা অবৈধ বসতি আঁতৰোৱা একেবাৰে প্ৰয়োজনীয়। কংগ্ৰেছ আৰু ইয়াৰ মিত্ৰসকলে মাদানী সংস্কৃতিৰ প্ৰচাৰ কৰি অসমৰ স্বাৰ্থ ধ্বংস কৰিবলৈ চেষ্টা কৰিছে। দিব লৈছোঁ আন এটা খবৰ, হাতত হেংদাং লৈ নগাঁৱৰ পৰা বিৰোধীৰ হুংকাৰ, বিৰোধীক একত্ৰিত কৰাৰ লক্ষ্যৰে নগাঁৱত সামৰিক সমাজৰ অভিৱৰ্তন। 2024 চনৰ বিধানসভা নিৰ্বাচনৰ প্ৰাকক্ষণত অসমৰ বিৰোধী দলসমূহে ঐক্যবদ্ধ হোৱাৰ বাবে বিভিন্ন ধৰণৰ পদক্ষেপ গ্ৰহণ কৰিছে। ইতিমধ্যে নাগৰিক সমাজৰ উদ্যোগত বিৰোধী দলসমূহে জিলাই জিলাই অভিৱৰ্তনৰ কাৰ্যসূচী আৰম্ভ কৰিছে। তাৰ অংশ হিচাপে শনিবাৰে নগাঁও জিলাত অনুষ্ঠিত হয় মধ্য অসম নাগৰিক অভিৱৰ্তন, য'ত হাতত হেংদাং লৈ শাসকীয় বিজেপিক হুংকাৰ প্ৰদান কৰিলে নাগৰিক সভাই। নগাঁও জিলাৰ পুথিভঁৰাল প্ৰেক্ষাগৃহত নাগৰিক সমাজৰ উদ্যোগত আয়োজ কৰা এই নাগৰিক অভিৱৰ্তনত অংশগ্ৰহণ কৰি শাসকীয় বিজেপিৰ বিৰুদ্ধে সৰব হৈ পৰে প্ৰতিগৰাকী বিৰোধী নেতা। অভিৱৰ্তনত অসম জাতীয় পৰিষদৰ সভাপতি লুৰিণজ্যোতি গগৈ, ৰাজ্যসভাৰ সাংসদ অজিত কুমাৰ ভূঞা, কংগ্ৰেছ নেতা দেৱব্ৰত শইকীয়া, মীৰাবৰ ঠাকুৰ সহ কেইবাগৰাকী বিৰোধী নেতা উপস্থিত থাকে। নাগৰিক অভিৱৰ্তনত অংশগ্ৰহণ কৰি জ্যেষ্ঠ সাংবাদিক তথা ৰাজ্যসভাৰ সাংসদ অজিত কুমাৰ ভূঞাই আগন্তুক 2024 বিধানসভা নিৰ্বাচনত বিৰোধী ঐক্যৰ পোষকতা কৰে। নাগৰিক অভিৱৰ্তন সন্দৰ্ভত সাংসদ অজিত কুমাৰ ভূঞাই সংবাদ মাধ্যমৰ সন্মুখত কয়, বিজেপি বিৰুদ্ধে ঐক্যবদ্ধ হ'বলৈ ডক্টৰ হীৰেণ গোহাঁইৰ নেতৃত্বত ছজনীয়া গোটেই জিলাই জিলাই অনুষ্ঠিত কৰিব আঞ্চলিক অভিৱৰ্তন। ছজনীয়া গোটে বিজেপিৰ বিৰুদ্ধে বিৰোধীক ঐক্যবদ্ধ কৰাৰ বাবে ৰাজনৈতিক দলসমূহৰ সৈতেও আলোচনা কৰিব। আনকি শাসকীয় বিজেপিক প্ৰতিহত কৰিবলৈ ঐক্যবদ্ধ সংগ্ৰামৰো পোষকতা কৰি আহিছে ছজনীয়া গোটে। বিজেপিয়ে সাম্প্ৰদায়িক এজেণ্ডা আৰু বিভাজনৰ ৰাজনীতি কৰি শাসনলৈ আহিব বিচাৰিছে। উচ্ছেদ প্ৰসংগত সাংসদ অজিত কুমাৰ ভূঞাই কয়, উচ্ছেদৰ আমি বিৰোধিতা কৰা নাই, কিন্তু উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশনা আওকাণ কৰি সাম্প্ৰদায়িক এজেণ্ডাত কৰা উচ্ছেদৰহে আমি বিৰোধিতা কৰোঁ। আদানী আৰু আম্বানীক মাটি দিবলৈ অসমত উচ্ছেদ চলাইছে বিজেপিয়ে। নগাঁৱত অনুষ্ঠিত নাগৰিক অভিৱৰ্তনত অংশগ্ৰহণ কৰি অসম জাতীয় পৰিষদৰ সভাপতি লুৰিণজ্যোতি গগৈয়ে বিজেপিক তীব্ৰ সমালোচনা কৰি কয়, দুৰ্নীতিৰ বিৰুদ্ধে শূন্য সহনশীলতাৰ নীতি গ্ৰহণৰ কথা কোৱা বিজেপি চৰকাৰে এতিয়া শূন্য সহনশীলতাৰ বিপৰীতে দুৰ্নীতিপূৰ্ণ সহযোগিতা কৰিছে। PG আৰু VGRৰ ভূমি মুখ্যমন্ত্ৰীৰ পৰিয়ালে দখল কৰিছে। নিজৰ দুৰ্নীতি কেলেংকাৰী ঢাকিবলৈ অসমত এতিয়া বিজেপিয়ে হিন্দু মুছলমানৰ ৰাজনীতি আৰম্ভ কৰিছে। তেওঁ লগতে কয়, APSC কেলেংকাৰী আৰু তদন্তৰ ক্ষেত্ৰত নিজৰ ব্যৰ্থতা স্বীকাৰ কৰি পদত্যাগ কৰিব লাগে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। ইফালে নগাঁৱত অনুষ্ঠিত নাগৰিক অভিৱৰ্তনত বিজেপিৰ বিৰুদ্ধে বিৰোধীয়ে ঐক্যবদ্ধভাৱে যুঁজাৰু সংকল্প গ্ৰহণ কৰে বিৰোধী নেতাসকলে। নগাঁৱৰ বহুকেইগৰাকী বিশিষ্ট নাগৰিক উপস্থিত থকা অভিৱৰ্তনত বিভিন্ন বিৰোধী দলৰ নেতাসকলে অংশগ্ৰহণ কৰে।